শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনৰ প্ৰস্তুতি আৰম্ভ হৈছে। লাইখুটা স্থাপনৰ লগে লগে প্ৰস্তুতি আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন। আমি উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে আৰু সেই প্ৰস্তুতিৰ মাজতেই এইবাৰ বিশেষ কাৰ্যসূচী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰালতলী পথাৰ যোৰহাটৰ মহবন্ধাত ভকত বৈষ্ণৱৰ উপস্থিতিত লাইখুটা স্থাপন কৰা হ'ল আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ উপস্থিত থাকে। এই কাৰ্যসূচীত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই লাইখুটা স্থাপন কৰে। ইফালে কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা উপস্থিত থাকে, জিলা আয়ুক্ত উপস্থিত থাকে এই কাৰ্যসূচীত। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে এতিয়াৰে পৰা আৰম্ভ হৈছে প্ৰস্তুতি। এনেদৰে যোৰহাটত প্ৰস্তুতি আৰম্ভ হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ এক জাতীয় অনুষ্ঠান। এই অনুষ্ঠানভাগিক আমি সৰ্ববৃহৎ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক এটা অনুষ্ঠান বুলি ক'ব পাৰোঁ। আৰু গুৰুজনাৰ আমি যাতে জগত গুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, গোটেই সংগঠনটোৰ সেইখিনি সকলোৰে ইচ্ছা। গতিকে আজি সুন্দৰভাৱে লাইখুটা স্থাপন হৈ গৈছে। আজি মূল অধিৱেশন হ'ব, আশা কৰিছোঁ যে অতি সুন্দৰভাৱে ৰাইজৰ সহযোগিতাত, ভকত বৈষ্ণৱসকলৰ সহযোগিতাত এই অনুষ্ঠানভাগি অতি সুন্দৰভাৱে সফলতাৰে অনুষ্ঠিত হ'ব, তাকে কামনা কৰিছোঁ। অভূতপূৰ্ব পৰিৱেশ সৃষ্টি, অভূতপূৰ্ব মানে এইটো নহয়, ইতিবাচক দিশত অভূতপূৰ্ব। ইমান সংখ্যক মানুহ গোট খাইছে ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, জাত বা নিৰ্বিশেষে সকলো মানুহ ইয়াত উপস্থিত হৈছে। আজিৰ তাৰিখত আধ্যাত্মিক পৰিৱেশ এটা বৰ প্ৰয়োজন হৈছে। মানুহৰ মাজত, বিশেষকৈ যুৱকসকলৰ মাজতো এটা কেতিয়াবা হতাশাই গ্ৰাস কৰে। এই সময়টোত এনেকুৱা অধিৱেশনে যথেষ্টখিনি মানুহক মানসিক শক্তি দিব আৰু ঈশ্বৰৰ চিন্তাৰ প্ৰতিও এটা পৰিৱেশ তৈয়াৰ কৰিব। মই আশা কৰিছোঁ যে অধিৱেশনখিনি সফল হওক। আৰু আপোনালোকে দেখিছে পৰিৱেশৰ মাজত এই পৰিৱেশটোৱে আজিৰ তাৰিখত যিটো মানুহৰ মাজত অসূয়া আছে এইবিলাক নাইকিয়া কৰিব আৰু অসৎ বেয়া চিন্তা যিবিলাক আছে, এই বেয়া চিন্তাবিলাক ভাল চিন্তালৈ ৰূপান্তৰ কৰিব। মই আশা কৰিছোঁ আৰু সংঘৰ এই অধিৱেশনখন সফলতাক মই কামনা কৰিছোঁ। মোটামুটিকৈ আজি আপোনালোকে জানে যে ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন অহা বছৰ মানে ২০২৫ খ্ৰীষ্টাব্দৰ ৬, ৭, ৮, ৯ এই ৪টা কাৰ্যসূচীৰে হ'ব। আজি যে পবিত্ৰ লাইখুটা স্থাপন হ'ল, আজি ২ বছৰ আগৰ পৰা আমাৰ দেয়া শাখাৰ জৰিয়তে ইয়াত কামবিলাক আগবঢ়াই থকা হৈছে আৰু আচল কাম অধিৱেশন তলিৰ কাম আজিৰ পৰা আৰম্ভ হৈ গ'ল। এমাহৰ পিছতে আপোনালোকে দেখিব ইয়াত নামঘৰ প্ৰতিষ্ঠা হৈ যাব।
আৰু দুমাহ পিছত আপোনালোকে দেখিব এখন বৈকুণ্ঠপুৰীত পৰিণত হ'ব, সুসজ্জিত এখন নগৰলৈ পৰিৱৰ্তন হ'ব। আৰু ইয়াত জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সকলো দল মত সকলো জাতি উপজাতিৰ মানুহবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বত ওচৰৰ জিলাবিলাকে ইয়াত সহযোগিতা কৰিছে। গতিকে চাৰিওফালৰ পৰা চৌদিশৰ পৰা জয় জয় মহিমা। আৰু মোৰ বিশ্বাস আৰু আস্থা যে আমাৰ সেৱা বাহিনী আপোনালোকে জানে যুৱ সংগঠন আৰু আইমাতৃসকল আছে। মই সদায় কওঁ যুৱ সংগঠন যুৱক যুৱতীসকলে কৰিব নোৱাৰা কাম একো নাই। তেওঁলোকে যে হাইড্ৰোজেন দিছে আৰু আইমাতৃসকলে যে হাইড্ৰোজেন, এই দুটা মহাশক্তিৰ মিলনত গোটেই কথাবিলাক সহজে যাব আৰু আমাৰ গোটেই এই অনুষ্ঠানটোৱে প্ৰাণ পাই উঠিব আৰু সৰ্বাংগ সুন্দৰ হ'ব বুলি মোৰ বিশ্বাস। আৰু পূৰ্বৰ সকলোবিলাক ভংগ কৰি 94 সংখ্যক অধিৱেশনে যোৰহাট জিলাক গোটেই যোৰহাটবাসী ৰাইজক জিলিকাই তুলিব বুলি মোৰ আত্মবিশ্বাস আছে। কৃষ্ণ শংকৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।